আমি হালমাৰী চাহ বাগিচাৰ কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যে ইহঁতৰ সকলো মানে যি ক্ষতিপূৰণ হৈছে ইহঁতক প্ৰদান কৰিব লাগে। লগতে আমি দাবী জনাবলৈ বিচাৰিছোঁ যে যিবিলাক মানে এনেকুৱাবোৰ ঘটনা হৈ গ'ল সেইবিলাকৰ প্ৰতি ৰক্ষা ৰাখি ফেক্টৰীত যিবিলাকে সুৰক্ষা কিট দিব লাগে সেইবিলাক প্ৰদান কৰিব লাগে। 20 তাৰিখে খোৱাং হালমাৰী চাহ বাগিচাৰ আমৰাৱতী টি কোম্পানীৰ হালমাৰী চাহ বাগিচাৰ কাৰখানাৰ যিহেতু মনোজ দাসে কৰ্মৰত অৱস্থাত তেখেতৰ চিটিচিত আঙুলি সোমাই 4খন আঙুলি কাট খায় আৰু তেখেতক আমাৰ চাহ বাগিচাৰ কৰ্তৃপক্ষই কোনো ৰকমৰ সুৰক্ষিত কিট দিয়া নাই, কিট দিয়া নাই আৰু আমি দেখিব পোৱা নাই বৰ্তমানলৈকে। আৰু এনেকৈ প্ৰত্যেক বাগানে এনেকৈ বিনা সুৰক্ষা কিটত বাগিচা কৰ্তৃপক্ষই কাম কৰাই থাকে আৰু এনেকৈ আমি বিনা সুৰক্ষিত কিট ব্যৱহাৰ নকৰাৰ বাবে আমি অসম চাহ জনজাতীয় ছাত্ৰ সন্থাই আমি ধিক্কাৰ জনাইছোঁ আৰু মনোজ দাসক অতি শীঘ্ৰে বাগিচা কৰ্তৃপক্ষই মালিক পক্ষে তেখেতক আৰু তেখেতৰ পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ আমি 26 তাৰিখে খোৱাঙৰ হালমাৰী চাহ বাগিচাত মনোজ দাস নামৰ ব্যক্তি এগৰাকীয়ে ফেক্টৰীত কৰ্মৰত অৱস্থাত ফেক্টৰীৰ মেচিনত আঙুলি সোমাই আঘাতপ্ৰাপ্ত হৈ ততাতৈয়াকৈ তেখেতক মেডিকেললৈ প্ৰেৰণ কৰা হৈ আৰু বৰ্তমান তেখেতে অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন হৈ আছে। কিন্তু পৰিতাপৰ বিষয় যে এইটো প্ৰথম ঘটনা নহয়, মইনা নায়কৰ পৰা আদি কৰি আগতেও তেনেকুৱা চাহ বাগিচা ফেক্টৰীত বহুত এনেকুৱা ঘটনা হৈ গৈছে, কিন্তু আজিলৈকে কোনো মালিকৰ বা কোনো মালিক কৰ্তৃপক্ষৰ গাল অচৰ হোৱা নাই বা তেখেতলোকে দৃষ্টিগোচৰ কৰা নাই। তেখেতলোকে শ্ৰমিকক সাধাৰণভাৱে লৈ আহিছে, শ্ৰমিকৰ পৰা তেখেতলোকে মাত্ৰ শ্ৰমিকক কাম কৰাই তেখেতলোকে মুনাফাৰ কাৰণে সিহঁতি শ্ৰমিকক ব্যৱহাৰ কৰি আহিছে, কিন্তু শ্ৰমিকৰ সুৰক্ষা তেখেতলোকে আজিলৈকে প্ৰদান কৰা নাই। আজি তেখেতলোকে শ্ৰমিকৰ কাৰণে PPE কিট প্ৰদান কৰিব লাগে, কিন্তু আমি দেখা পাওঁ আজিলৈকে কোনো এখন বাগিচাত বা হালমাৰী বাগিচাতো মালিক পক্ষই PPE কিট প্ৰদান কৰা নাই। আজি হয়তো PPE কিট প্ৰদান কৰা হ'লে আজি এনেকুৱা ঘটনা সংঘটিত নহ'লহেঁতেন। গতিকে আমি মালিক পক্ষক আমি আহ্বান জনাইছোঁ বা মালিক পক্ষক আমি দাবী জনাইছোঁ যে প্ৰত্যেক বাগিচাত PPE কিট প্ৰদান কৰক, PPE কিট প্ৰদান কৰি আমাৰ শ্ৰমিকক সুৰক্ষা প্ৰদান কৰক। অন্যথা কিন্তু অসম চাহ জনজাতি ছাত্ৰ সন্থাই মনে মনে বহি নাথাকে আৰু ভৱিষ্যতে কিন্তু চাহ জনজাতি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ বাধ্য হ'ব। লগতে ভুক্তভোগী পৰিয়ালক উচিত ক্ষতিপূৰণৰ বাবে আমি দাবী জনাওঁ।